আগন্তুক 16 আগষ্ট শনিবাৰে পবিত্ৰ জন্মাষ্টমী দেশজুৰি উদযাপন কৰা হ'ব মহাপ্ৰভু শ্ৰী শ্ৰী কৃষ্ণৰ জন্মোৎসৱ। উত্তৰ গুৱাহাটীৰ হৰে কৃষ্ণ মন্দিৰতো জন্মাষ্টমীৰ বিশাল আয়োজন। এইবেলি 15, 16 আৰু 17 আগষ্টলৈকে তিনিদিনীয়াকৈ পালন কৰা হ'ব এই মহাষ্টমী। দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব মন্দিৰত। 1 লক্ষাধিক ভক্তক আদৰিবলৈ সাজু মন্দিৰ কৰ্তৃপক্ষ। 16 আগষ্টত মহাপ্ৰভুৰ অভিষেক অনুষ্ঠানত উপস্থিত থাকিব মহামহিম ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। উপস্থিত থাকিব জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা। অনুষ্ঠানত নাগাৰা নাম পৰিৱেশন কৰিব কৈলাশ তালুকদাৰ, বৈজয়ন্তী তালুকদাৰ আৰু কৰিশ্মা নাথে। 3 কুইণ্টল চাউল আৰু 5000 লিটাৰ গাখীৰেৰে প্ৰস্তুত কৰা হ'ব ভক্তৰ বাবে পায়স। 3 কুইণ্টল বুট মগুৰে আগবঢ়োৱা হ'ব প্ৰসাদ। একেলগে প্ৰায় 200 ভক্তই বহি গ্ৰহণ কৰিব পাৰিব ভোজন। 100 গৰাকী লোকে প্ৰস্তুত কৰিব ভোজন। 500 গৰাকী স্বেচ্ছাসেৱকে সেৱা আগবঢ়াব মন্দিৰ চৌহদত। নিয়োগ কৰা হৈছে 50 গৰাকী সুৰক্ষা কৰ্মী। নিৰাপত্তাত নিয়োজিত হৈ থাকিব আৰক্ষীৰ জোৱান। হৰে কৃষ্ণ মন্দিৰৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজক জন্মাষ্টমীৰ হিয়া ভৰা ওলগ জনাইছোঁ। সকলোকে আমি হৰে কৃষ্ণ মন্দিৰলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু 15, 16, 17 এই আগষ্ট তাৰিখে 15, 16, 17 আগষ্ট তাৰিখে শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱ পালন কৰা হ'ব, য'ত আজি আমি 1 পৰা 2 লাখৰ ভিতৰত আমি ভক্তক আদৰণিবলৈ আমি সাজু। আৰু এই আদৰিবলৈ সাজু হওঁতে আমি বিভিন্ন ধৰণৰ ইয়াত আমি ব্যৱস্থা ৰাখিছোঁ। যেনেকৈ আমাৰ 500 আমাৰ গাঁৱৰ পৰা অহা স্বেচ্ছাসেৱক থাকিব। লগতে আমাৰ কমচে কম 200 পুলিচ প্ৰশাসনৰ বিষয়ববীয়া থাকিব, য'ত আমি ভক্তসকলৰ বাবে 300 কেজি ৰাইচ আৰু 5000 লিটাৰৰ গাখীৰেৰে আমি পায়স তৈয়াৰ কৰা হ'ব সকলোৰ বাবে। আৰু আমি অন্ন প্ৰসাদমটো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সকলোকে ফ্ৰী থাকিব, মহাপ্ৰসাদৰ ব্যৱস্থা থাকিব। আৰু লগতে ভগৱানৰ গোপালৰ অভিষেকম হোৱাৰ পিছতে 16 তাৰিখে আমাৰ 56 ভোগ ভগৱানৰ ভোগ হ'ব, য'ত 1008টা আইটেম থাকিব, য'ত পিঁয়াজ নহৰু বা জীৱ হত্যা কৰা বস্তু নহয়, য'ত সাত্বিক ফুড ভগৱানক অৰ্পণ কৰা হ'ব আৰু সেই সকলোবিলাক ৰাইজক বিতৰণ কৰা হ'ব। আৰু তাৰপিছতে আমাৰ মুখ্য অতিথি থাকিব সেইদিনাখন মহামহিম ৰাজ্যপাল থাকিব অসমৰ, আৰু তাৰপিছত ৰবি শৰ্মা থাকিব নেক্সট ডে। আৰু এনেকৈ গোটেই ৰাইজ, আমি জেনেৰেলি গোটেই ৰাইজক আমি মুখ্য অতিথি হিচাপে লওঁ, কাৰণ ৰাইজ সকলো ৰাইজে আধ্যাত্মিকভাৱে তেওঁলোক ওলাই আহে অসমৰ বিভিন্ন ঠাইৰ পৰা, আৰু তেওঁলোকক আমি আদৰিবলৈ আমি বিভিন্ন ধৰণে এনেকৈ আমি আয়োজন কৰোঁ। চ' সেয়েহে আমি সকলো অসমবাসী ৰাইজক আমি আহ্বান কৰিছোঁ, তেওঁলোক সকলোৱে আহক আৰু আধ্যাত্মিক অনুষ্ঠানত ভাগ লওক। আৰু মোৰ লগত সকলোৱে ক'ব হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। আৰু সকলোৱে সুখী হওক এই মহামন্ত্ৰ জপ কৰি। চব স্বামী এই ভক্তসকলক আপ্যায়ন কৰিবলৈকে পায়স থাকিব, প্ৰসাদ থাকিব আৰু খাদ্যৰ ব্যৱস্থা থাকিব। এইবাৰ কেনেকৈ বনাব ইমান মানুহৰ খাদ্য? ইমান মানুহৰ খাদ্য আমি প্ৰতিদিনে যেনেকৈ আমি ইয়াত আমাৰ 5000 মানুহক প্ৰতিদিনে মহাপ্ৰসাদ দিওঁ হৰে কৃষ্ণ মন্দিৰ আৰু বি বৰুৱা কেঞ্চাৰ হস্পিটেল, GMCHত আৰু শ্লাম এৰিয়াবিলাকত আমি ফ্ৰী প্ৰসাদ দিওঁ প্ৰতিদিনে। চ' সেয়েহে আমাৰ বিভিন্ন মেচিন থাকিব, য'ত মেচিনৰ দ্বাৰা আমি চব্জি কাটিঙে হওক বা বনোৱাত আমাৰ সুবিধা হয়। তো সেইকাৰণে আমাৰ মেন পাৱাৰ কম লাগে, আমি মেচিন বেছি ইউজ কৰোঁ। চ' সেইকাৰণে মেন পাৱাৰ 100ৰ ভিতৰত মেন পাৱাৰ থাকে। আৰু আমাৰ গোটেই ব্যৱস্থাৰ কাৰণে বিভিন্ন ভেজিটেবল কাটিঙৰ মেচিন থাকিব, কুকিঙৰ মেচিন থাকিব। তাৰ কাৰণে আমাৰ সোনকালে আমি তৈয়াৰ কৰিব পাৰোঁ। সুৰক্ষা ব্যৱস্থা আমি বিভিন্ন ফালৰ পৰা পুলিচ প্ৰশাসন আমাৰ ইয়াত থাকিব, আৰু তেওঁলোক আমাক বিভিন্ন ধৰণে তেওঁলোকে সহায় কৰে। ফায়াৰৰ পৰা হওক, তেওঁলোকে প্ৰটেকশ্যনৰ ফালৰ পৰা ইন হাউচ প্ৰটেকশ্যনৰ পৰা হওক, আউটৰ ফালৰ পৰা হওক, ট্ৰেফিক হওক, সকলো ফালৰ পৰা তেওঁলোকে আমাক সহায় কৰিব। ভক্ত ক'ৰ পৰা আহিব? ভক্ত গোটেই অসমৰ পৰা, অসম বুলি নহয় বাহিৰৰ পৰাও ইয়াত আহে। হৰে কৃষ্ণ মন্দিৰ বুলি ক'লে সকলোৰ পৰা আহে। আৰু অসমৰ চবচে আমাৰ লোকেলিটি বহুত ভক্ত ইয়াৰ লগত জড়িত, বিভিন্ন গাঁও জড়িত আজিৰ সময়ত, আৰু তেওঁলোক সকলো ৰাইজ ওলাই আহে গাঁৱৰ পৰা। হয়। নিউজ ডেস্ক ৰিপোৰ্ট, গ্লোবেল NE 24/7।